এপছুৰ নীতিটো কোনো জনগোষ্ঠীৰ বিৰোধে নাছিলে আৰু সেই কাৰণে মোৰ কাৰণে অসুবিধা হোৱা নাই আৰু আমাৰ বড়োসকলৰ যিটো পিতৃ বডফা উপেন্দ্ৰনাথ ব্ৰহ্ম তেখেতে এটা কোটেশনটো খুব ভালকে মানে ব্যৱহাৰ কৰিছিলে লিভ এণ্ড লেট লিভ সো লিভ এণ্ড লেট লিভ এই প্ৰিন্সিপলটো লৈ যদি আগি মানে আগৰ ফালে গৈ থাকে তো তেতিয়া আমাৰ জনগোষ্ঠীও বহুত ষ্ট্ৰাগল কৰিলে সো আমি নিজে ষ্ট্ৰাগল কৰিলো আমি নিজে আমাৰ মানুহে আত্মবলিদান দিলে ইয়াৰ পিছতহে আমি কিবা এটা পালো গতিকে অইন জনগোষ্ঠী বিলাকৰ পেইন দুখ বেদনা হিটো আমি ভালকে বুজি পাওঁ কিন্তু কথা হৈছে কি যে আমি যেটো কাউন্সিলত বহি আছো ইটো ইমানো সাংবিধানিক বা পাৱাৰফুল নহয় যে তেখেত সকলে কিবা বিচাৰিলে মই দিব পাৰি গতিকে আমি এতিয়া 4 বছৰত আমাৰ টিমৰ মাজত আমাৰ উইদিন দা টিম আমি আমাৰ যিখিনি খিমিত এক্সপেৰিয়েন্স বা এক্সপাৰ্টিজ আছে সেই বিলাকৰ লগত কথা পাতি আমি এটা কনক্লুজনত আহিছো যে ইমানলৈকে আমি সকলোকে সহায় কৰিব পাৰো এটা লিমিটলৈকে ইয়াৰ বিয়ন হলে ৰাজ্য চৰকাৰ বা কেন্দ্ৰ চৰকাৰে কৰিব গতিকে ৰাজ্য চৰকাৰ কেন্দ্ৰ চৰকাৰৰ কৰিবৰ কাৰণে তেখেত সকলে অলৰেডি সংগ্ৰাম কৰি আছে কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰৰ বহুত মেমোৰেন্ডাম দিছে কিন্তু আমি সমভাগী হিচাপে আপোনাৰ ঘৰত জুই লাগিছে মই এক বাল্টিং পানী নিটো ঢালিব পাৰো এই কামটো আমি কৰি আছো যে পানী ফায়াৰ ব্ৰিগেডে আহি পোৱালৈকে যে মইতো আপোনাৰ মই পানী ঢালিব পাৰো এই কামটো কোনোবা কৰা নাছিলে সো আজি ভিজন ডকুমেন্ট যে আমি বনাইছো সব 26টা জনগোষ্ঠীৰ কিছুমান জনগোষ্ঠীৰ 1 লাখতকৈ কম পপুলেশন আছে কিছুমান জনগোষ্ঠীৰ 50,000তকৈ কম পপুলেশন আছে কিন্তু আজি তেখেত সকলৰ আমি ভিজন ডকুমেন্ট বনাইছো বেস অন देयर एस्पिरेशंस देयर फीलिंग তেখেত সকলে দিয়া মেমোৰেন্ডাম তেখেত সকলে বিচৰা বিভিন্ন কাম কাজ এই বিলাক আমাৰ টিম লুগাই আৰু তেখেত সকলৰে জনগোষ্ঠীৰ বেলেগ বেলেগ ক্যাটেগৰীৰ 50 জন মান মানুহ ইন্টাৰভিউ লয় আসলতে মহিলাই কি ফিল কৰিছে ষ্টুডেন্টে কি ফিল কৰিছে ইন্টেলেকচুয়ালি কি ফিল কৰিছে এইবিলাক কৰি প্লে আমি ভিজন ডকুমেন্টটো বনাইছো ভিজন ডকুমেন্টৰ দুটা কাম আহিব এতিয়া এটা কাম কি হল এই পার্টিকুলার জনগোষ্ঠীয়ে এই ভিজনটো লৈ আগবাঢ়ি যাব পাৰিব আৰু ভিজনটো কোনো কিমা নাই আজি আপুনি আপোনাৰ ভিজনটো ইয়াক লাগি যোৱা অহাকালি চন্দ্ৰক সুৱাও হ'ব পাৰে কিন্তু আজি 2024 চনৰ খেখত আমি তেখেত সকলৰ এটা হাত পুঠি দিলো যে হিটো ভাবিবলৈ তেখেত সকলক খৰাক দিব আৰু কিবা তাত যোগ কৰিব পাৰে নেকি আৰু এই কামখিনিও আমি আৰম্ভ কৰিব পাৰো তাত সোশিও কালচাৰাল কথা আছে লেন্ড ইস্যু আছে ইকোনমিক ইস্যু আছে সব ইস্যুস বিলাক আছে তাতে আনপিনেদি কোনবা এজন বিষয়া আজি বদলেণ্ডত আহিল ই ডিসিয়ে হক সেক্ৰেটাৰী হক সো তেখেতে এই 26টা জনগোষ্ঠীৰ কি সমস্যা আছে নিজৰ টেবলতে পাব ইয়াতকে আৰু সমস্যা আছে 100% সমস্যাটো ইয়াৰ আহা নাই হি নিজৰ টেবলত লগে লগে পাব যে ইয়াত সান্থালী বুলি জনগোষ্ঠী আছে তেখেত সকলৰ এইখিনি সমস্যা আছে ইটো এস্পিৰেশনস আছে সো হিটোৰ কাৰণে ভিজন ডকুমেন্টটো বনোৱা হৈছে আৰু এতিয়া ভিজন ডকুমেন্টটো কি হ'ব এখন কিতাপ যেটো হল কিতাপখনটো এটা জায়গাত বহি না থাকিব এই মানুহৰ হাতে 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 গৈ প্লাই আজি নহয় কালি 5 বছৰ পিছত হলিও ইটো পলিসি মেকিং বডিত গৈ পাব নেশনাল লেভেলতে হক বা স্টেট লেভেলতে হক তেতিয়া আজি যিখিনি কথা চিন্তা কৰিছে লিডাৰশিপে মই কাকো সন্দেহ কৰা নাই চিন্তা কৰা নাই বুলি আৰু বেছি চিন্তা কৰিবলৈ সুযোগ পাব যে এই জনগোষ্ঠীক আমি আৰু সহায় কৰিব পাৰো নেকি কমিউনিটি এস্পিৰেশনটো এনেকুৱা আমি দেখটো যদি চাই নাগৰিক হিচাপে আমি যেটো এস্পিৰেশনস আমি হিখিনিটো ফুলফিল কৰি আছো ৰাস্তা লাগে দলং লাগে স্কুল লাগে মেডিকেল লাগে সব লাগে ইটোটো কমন এটা যেটো মানে টার্গেট তো ফৰ ওয়েল বিইং অফ দা পিপল মানে ভালকে জিয়াই থকাৰ কাৰণে কিন্তু ইয়াৰ বাহিৰেও এটা কমিউনিটি আছে আপোনাৰো এটা কমিউনিটি আছে মোৰো এটা কমিউনিটি আছে সেই কমিউনিটিৰে মই ৰিপ্ৰেজেন্টেটিভ বা মই মেম্বাৰ আপুনিও মেম্বাৰ যদিও ভাৰতৰ নাগৰিক হিচাপে মই সব কুছ কৰি আছো মোৰ জনগোষ্ঠীৰ ৰীতি ৰিবাজটো মই জিয়াই থাকাটো বিচাৰো আৰু এই ক্ষেত্ৰত তাৰমানে আমি অলপমান হেল্প কৰিব বিচাৰিছো মডাহি বুলি জনগোষ্ঠী আছে অলপ আমি সহায় কৰিব বিচাৰিছো তেখেত সকলৰ কাৰণে কিবা এটা বনাই দিব পাৰো নেকি হাজং বুলি জনগোষ্ঠী এটা আছে ক্ষুদ্ৰ জনগোষ্ঠী কিন্তু তেখেত সকলক কিবা এটা কৰি দিব পাৰে নেকি তাত গৰিয়া আছে তাত দেশী আছে বিভিন্ন জনগোষ্ঠী আছে সো সেই জনগোষ্ঠী লৈয়ে বিটিসি এই জনগোষ্ঠী লৈয়ে ভাৰত অসম সব
গতিকে ই আমি যিবিলাক সহবাসস্থান কৰো অলপ যদি আপুনি অলপ চলপ মানে সাপোর্ট বিলাক এক্সচেঞ্জ কৰিব পাৰো এটা হল আমাৰ মাজত সমন্বয়টো থাকিব আৰু এটা হল টেকেট সকলো অলপ সাহস পাব আৰু তেওঁলোকৰ যেটো দীৰ্ঘদিনীয়া মাটিবাৰীৰ যেটো আপুনি কৈছে যে আপুনি পূৰ্বতে অৱশ্যে কৈছে যে আপুনি প্ৰায় 2,43,000 লোকক আপুনি মাটিৰ পট্টা প্ৰদান কৰা বা এনে ধৰণৰ এতিয়া সকলো জনগোষ্ঠীৰ মাজত এই যেটো ভূমিৰ অধিকাৰটো কাৰণ তাত আমি সকলোৱে জানো যে ট্ৰাইবেল বেল্ট তাত যথেষ্ট পৰিমাণৰ আছে যদি মই প্ৰায় আমি যদি 50% 60% ভাবিব পাৰো ট্ৰাইবেল বেল্টৰ অধীনৰ মাটি গতিকে বাকি মাটিখিনি অন্যান্য জনগোষ্ঠী ট্ৰাইব যদি নন ট্ৰাইবেল হয় অজনজাতীয় লোক হয় তেওঁলোকেতো ক্ৰয় কৰিব নোৱাৰে গতিকে তেওঁলোকক ভূমিৰ অধিকাৰখিনি পাব পৰা গোটেই ব্যৱস্থাখিনিৰ মাজলৈ আপোনালোক কেনেকৈ গৈ আছে স্যাৰ গোটেই ভাৰতবৰ্ষত বিভিন্ন দেশ ৰাজ্যত এতিয়ালৈকে ভূমিৰ সমস্যাবিলাক সমাধান হোৱা নাই আৰু অসমতো ইয়াৰ কাৰণে যেহেতু ডাঙৰ প্ৰবলেম আছিলে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহুত সংস্কাৰ কৰি প্লাই কাৰেকশন কৰি প্লাই মডাৰ্নাইজ কৰি প্লাই বিভিন্ন ল বিলাক ইনেক্ট কৰি প্লাই আজি মানুহ সহজভাৱে দিবলৈ চেষ্টা কৰি আছে তথাপিতো কিছুমান এৰিয়া আছে যত মানুহ বহি আছে তেখেত সকলক মাটি দিবলৈ অলপ আৰু নতুন আইন বা কিবা খালখলনি কৰিব লগা হ'ব পাৰে এক ধৰণে বিটিসি বেলেন ব্লকটো 19টা আছে আমাৰ তাত 19খন বেলেন ব্লক আছে ইয়াৰ বাহিৰে 2003 চনটো এটা আইন হল 2003 চনৰ আগৰ বিলাক মাটি পাব ইয়াৰ বাহিৰে পিজিআৰ ভিজিআৰ আছে তাত সুপ্ৰিম কোৰ্টৰ কিছুমান গাইডলাইনস আছে ইয়াৰ বাহিৰে আপোনাৰ ৰিজাৰ্ভ ফৰেষ্ট আছে ওয়াইল্ড লাইফ আছে সো মানুহ বিলাকে কি হৈছে জুৱা 30 40 50 বছৰত জুনে যত মাটি পাইছে তাতে বহিছে সো হিখিনি সময়ত ইমান ফিলো কৰা নাই হয়তো যে আমাৰ এৰিয়া আমি বসবাস কৰিছো তাত যে এটা আইন লাগি আছে এতিয়া হি কাৰণে কি হৈছে যে তাত কোনো অসুবিধা নাই আগৰ সৰকাৰৰ দিনত 17 বছৰত মাত্ৰ 15,000 প্ৰবলেম সলভ কৰিছিল আমি 4 বছৰত ইও 1 বছৰটো কোভিডৰ কাৰণে কামে কৰা নাই 3 বছৰত আমি 2,43,000 সমাধান কৰিলো ইয়াৰ মানে আপুনি কি বুজিছে আমি পুৰা সদস্য আছে আমাৰ ভূমিক লয়ে যেহেতু গোটেই বিশ্বত সংঘাতটো হয় গোটেই অঞ্চল বিলাকত সংঘাতটো হয় আমি চেষ্টা কৰিছো যে কিমান লেভেললৈকে ভূমিৰ সমস্যাটো সমাধান কৰিব পাৰে সো আইনগত বাৰ যেটো আছে ইয়াৰ বাহিৰে যিমান আছে ইটো আমি সমাধান কৰিবলৈ গৈ আছো মই আজি ডেটাটো আনা নাই আপোনাক দিম মই সকলো জনগোষ্ঠী এতিয়া কোনবাই 2,000 3,000 5,000 8,000 18,000 লৈকে কোনবা জনগোষ্ঠীৰ ভূমিৰ সমস্যা সমাধান হৈ গল গতিকে এটো এটা খুব মানে ডাঙৰ তেওঁলোকৰ অলপমান কি আছে অলপমান আৰু মানুহে বুজিব লাগিব কাৰণ মানুহৰ মনত পুৰা খুমাই আছে আমি মাটি পোৱা নাই মাটি লাগে এটো খুমাই আছে আমি যে কৰিছো যদি সেই জনগোষ্ঠী যদি সাপোজ 2 লাখ মানুহ আছে তাত যদি 5,000 পাইছে এতিয়াই ইমান অনুভৱটো নাহিব আৰু অলপ লাগিব আৰু হিতুৰ কাৰণে আমি 2025 চনৰ মাৰ্চ মাহত আমি সৰকাৰি ভিজন ডকুমেন্ট উলাবলৈ গৈ আছো তাত টাইম সব কুছ মেনশন থাকিব যে কিমান দিনৰ ভিতৰত আমি কোনটো এৰিয়াত কেনেকে ভূমিৰ সমস্যাবিলাক সমাধান কৰি দিম